গুড মৰ্ণিং বন্ধুসকল। মৰ্ণিং মানে এতিয়া দুপৰীয়া হ'বলৈ হ'ল আৰু মৰ্ণিং বুলি ক'লোঁ আজি। কথাটো হ'ল এতিয়া আমি শ্বিলং পাৰ হ'লোঁ, শ্বিলং পাৰ হৈ লাইটুমপুৰা পাৰ হ'লোঁ, পাৰ হৈ পেলাই আমি আধা ৰাস্তাতে এনেকুৱা এটা সৰু হোটেল বা ৰেষ্টুৰেণ্ট টাইপ পালোঁ। তাত এতিয়া গাড়ীখন ৰখালোঁ আৰু ৰখাই পেলাই খাম কিবা অলপমান খাই লওঁ, ফ্ৰেছ হৈ লওঁ, যি পাওঁ অলপ পেট ভৰাই লওঁ, পেট পূজা কৰি লওঁ। তো এইখন হ'ল হোটেল সৰু, আৰু শ্বিলঙত এনেকুৱা বা মেঘালয়ত এনেকুৱা সৰু সৰু হোটেলে থাকে বেছিভাগ, মানে ৰাস্তাই ৰাস্তাই জেগা কম কাৰণে, কিন্তু খানাবোৰ বেয়া নহয় ইমান, খাব পাৰি আৰু চলি যায় আৰু কেতিয়াবা, উপায়টো নাই। আজি গ্ৰেণ্ড ফিল্টাৰখনে লৈ আহিছোঁ, কেনেকুৱা লাগে পাহাৰীয়া ৰাস্তাত অলপ চলাই চাম, চলাইও আছোঁ, গম পাম আৰু কেনেকুৱা কি পাৰফৰ্মেঞ্চ দিয়ে। তো এনেকৈ গৈ গৈ ইয়াৰ ওচৰেদি লাইটুম যাব পাৰি, লাইটুমটো নাযাওঁ আজি, ইয়াৰ পৰা নংজ্ৰং যাম, ছানৰাইজ ভিউ পইণ্ট মেঘালয়া চাবলৈ, আৰু কেনেকুৱা লাগে যাম। এই চিনেৰিবিলাক মই অলপ ভিডিঅ' বনাই গৈ আছোঁ, এনেকুৱা ভাল লাগিছে। এয়া পাহাৰৰ তলত ঘৰ, ধুনীয়া চিনেৰীৰ মাজত, আৰু ভাল লাগিলে কাৰণে মই অলপ ভিডিঅ' বনাই ল'লোঁ, আপোনালোকক দেখুৱালোঁ। আপোনালোকে আহিলে এনেকৈ চাই চাই যাব পাৰিব, নংজ্ৰং গ'লে বা লাইটুম গ'লে বা যিকোনো জেগাত গ'লে, মেঘালয়ৰ চেৰাপুঞ্জী গ'লে। এতিয়া ছানছেট হ'বলৈ হ'লে এনেকৈ গৈ আছোঁ আৰু অলপ অলপ মানে সূৰ্যটো মানে অস্ত হৈ গৈ আছে লাহে লাহে, অলপ গধূলি হ'ব ধৰিছে আৰু লাহে লাহে ঠাণ্ডা পৰিব ধৰিছে। এনেই শ্বিলঙত আগৰ দৰে এনেকুৱা ঠাণ্ডা নাই, আগত যেনেকুৱা ঠাণ্ডা আছিলে, কিন্তু ঠাণ্ডা গধূলি পৰে আৰু ৰাতি পৰে, আৰু ৰাতিপুৱা অলপ থাকে, দিনৰ ভাগত মোটামুটি অলপ অলপ গৰমে থাকে আৰু আগৰ নিচিনা নাই শ্বিলং। তো গৈ আছোঁ এতিয়া, সূৰ্য ডুবিব হৈছে, এনেকৈ ৰাস্তাইদি গৈ আছোঁ, ভিডিঅ' বনাই বনাই অলপ চলপ। আপোনালোকে চাই এনেকুৱা সৰু ঠেক ঠেক ৰাস্তা গৈ আছোঁ, পাহাৰ তলত গভীৰ ডাউন, বহুত ডাউন তলত। এনে বনালোঁ আৰু অলপ ভিডিঅ', আৰু এনেকৈ গৈ গৈ আমি এতিয়া এখন হোমষ্টে বুকিং কৰা আছে, তো তাতে যাম, তাতে গৈ অলপ ৰেষ্ট কৰিম, ৰেষ্ট কৰি পেলাই কাইলৈহে আমি ছানৰাইজ চাব পাৰিম। তো এনেকৈ গৈ আছোঁ ৰাস্তাবিলাক। তো আজি এই ভালেই লাগিছে, বেয়া লগা নাই, বহুদিনৰ মূৰত। বঢ়িয়া, লাহে লাহে সূৰ্য ডুবিব ধৰিলে, লাহে লাহে এন্ধাৰ হ'ব ধৰিলে, চিনেৰীবিলাকো মস্তি হ'ব ধৰিলে। মাজে মাজে অলপ ক'ৰবাত ৰৈ পেলাই এনেকৈ ভিডিঅ' বনাওঁ, ভাল লাগে। আপোনালোকে আহিলে চাব পাৰিব। নংজ্ৰং গৈ আছোঁ এতিয়া, মেঘালয়া নংজ্ৰং ছানৰাইজ ভিউ পইণ্ট। তো গতিকে আপোনালোকেও আহিব, আহি ভাল লাগিব। ধুনীয়া ধুনীয়া গছবিলাক মনলৈ ফ্ৰেছ। ফাইনেলি আমি আহি পালোঁ আমাৰ হোমষ্টে। এইটো হ'ল হোমষ্টেৰ চাইনবোৰ্ড লিখা আছে, চাই লওক আপোনালোকে, মামছ ছানশ্বাইন হোমষ্টে, নাম্বাৰো আছে ইয়াতে, চাই ল'ব পাৰে আপোনালোকে। এইখন হ'ল আপোনালোকৰ আমাৰ হোমষ্টে, য'ত আমি আজি থাকিম। আপোনালোকে আহিলে থাকিব পাৰিব, ফোন নম্বৰ দিয়া হৈছে তাতে বৰ্ডখনত, আপোনালোকে কল কৰি এডভান্স বুকিং কৰিব লাগিব, কিন্তু নহ'লে ৰুম নাপাব ইয়াত। আৰু এতিয়া যিহেতু ছিজন চলি আছে ঘূৰি ফুৰা, তো আমি গাড়ীখন এনেকৈ পাৰ্ক কৰালোঁ, সৰু পাৰ্কিঙৰ জেগাও আছে, এনেকৈ ৰুম আছে ইয়াতে কেইটামান, তাতে আপোনালোকে আহি পেলাই পাৰ্কিং কৰাব পাৰিব। পাৰ্কিঙত গাড়ীখন, আপোনালোকে গাড়ী লৈ আহিলে, বাইক লৈ আহিলে বাইক পাৰ্কিং কৰিব পৰা জেগা আছে ইয়াতে। আপোনালোকৰ খোৱা বোৱাৰ টেনশ্যন নাই, খাব পাৰিব বঢ়িয়াকৈ, খোৱা বোৱা আপোনালোকৰ হোমষ্টেত। আমি চাহৰ অৰ্ডাৰ দিলোঁ, চাহ খাম এতিয়া। তো অলপমান মই ভিডিঅ' বনাইছোঁ হোমষ্টেৰ ওচৰত, ইয়াৰে পৰা যিহেতু নংজ্ৰঙৰ ছানৰাইজ ভিউ পইণ্ট, এই তলত এনেকৈ নামি যাব লাগে, তাতে ধুনীয়া আৰু ভিউটো। তো ইয়াৰ পৰা মই অকণমান গধূলি যিহেতু হ'বলৈ হ'ল, তো ভিডিঅ' বনালোঁ অকণমান, সৰু সৰু ঘৰবিলাক আৰু পাহাৰৰ মাজে মাজে এনেকুৱা। তো গলিটো, গতিকে এইটো গলি, মানুহজন পানী ল'ব গৈছে তলত, বহুত তলত পানী ল'ব যাব লাগে, সিহঁতৰ বকচা তেনেকৈ কলহ লৈ গৈছে, আৰু বহুতে এনেকৈ অনা দেখিলোঁ বাৰু। এনেকৈ তলেৰে গ'লে ছানৰাইজ ভিউ পইণ্টটো আছে অলপ দূৰত, বেছি দূৰ নহয়, খোজকাঢ়ি যাব পাৰি, 5-10 মিনিট লাগে। তাতে গৈ পেলাই কালি ৰাতিপুৱা আমি ছানৰাইজ চাবলৈ যাম, ৰাতিপুৱা 5টাতে তাতে যাব লাগে, তাৰ আগতে উঠিব লাগিব, ৰেডি হ'ব লাগিব। গতিকে নেক্সট ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ ছানৰাইজ ভিউ পইণ্টটো দেখুৱাম। গতিকে নেক্সট ভিডিঅ'লৈ বাই বাই, আজিলৈ ৰাখিছোঁ, ধন্যবাদ।